ফাইনেলি গাইজ মই আজি গৈ আছোঁ কামাখ্যা মন্দিৰ। আমাৰ গোসাইগাঁৱৰ পৰা গুৱাহাটী কামাখ্যা মন্দিৰ ভাড়া লৈ গৈ আছোঁ। এইখন হ'ল মোৰ গাড়ী, আপোনালোকে চাই লওক। আৰু মই এতিয়া যোৱাতে মোটামুটি 3 ঘণ্টা 3.5 ঘণ্টামান লাগিব, 4 ঘণ্টা লাগিব পাৰে যদি জাম থাকে। ঠিক আছে বাৰু, মই আপোনালোকক কামাখ্যা মন্দিৰটো আজি ভালকৈ দেখাই ল'ম আপোনালোকক। মানে মেইন মন্দিৰতো যাব পাৰে না নোৱাৰে ঠিক নাই, বহুত ভিৰ থাকেতো, সেইকাৰণে মই আপোনালোকক বস্তুটো দেখাই আছোঁ। এনেকৈ চিষ্টেমত যাব, আপোনালোকৰ একো অসুবিধা নহ'ব। হয়তো মন্দিৰৰ ভিতৰলৈ মই যাব নোৱাৰিম, কিন্তু মেইন গেটটো দি সোমাই কিনে পাহাৰলৈকে মই যাব পাৰিম। ঠিক আছে, মই আপোনালোকে চাই থাকক কেনেকৈ মই গোসাইগাঁৱৰ পৰা ক'ত ৰখিলোঁ, ক'ত যাই আছোঁ, কেনেকৈ খাই আছোঁ, কোন জেগালৈ গ'লোঁ, মই চব এভৰিথিং আপোনালোকক বুজাই দিম। ঠিক আছে বাৰু। এইটো হ'ল গোসাইগাঁৱৰ পৰা আহিব মই চামটাইবাৰী বুলি কয়, এই চামটাইবাৰীত মই ক্ৰচিং কৰিলোঁ। মই ক্ৰচিং কৰি আছোঁ চামটাইবাৰীটো। চামটাইবাৰী পাৰ হৈ গ'লোঁ আমি। আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰিব, পাই টু পাই মই আপোনালোকক বুজাই দিম কেনেকৈ কৰি যাব আপোনালোকে। মই একদম ভালকৈ বুজাই দিম আপোনালোকক। ঠিক আছে বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকক ভালকৈ, আৰু যিমান পাৰে শ্বেয়াৰ মাৰি দিব সকলোৱে। ঠিক আছে, এইটো হ'ল বঙাইগাঁৱৰ পাৰ কৰি আহি কিনে যেতিয়া ৰাখালটুপি আৰু বঙাইগাঁৱৰ মাজত এটা ৰাইট চাইডে এটা পাহাৰ আছে, চাই ল'ব। এইটো হ'ল এই পাহাৰটো, ইমান ধুনীয়া জেগা। ইয়াতে আহিলে এনেকুৱা লাগে আমি যেনে শ্বিলঙত আহি পালোঁ। ফাইনেলি আমি আহি পালোঁ প্ৰণীতা ধাবা, নলবাৰী। এইটো চাওক, ইয়াতে গুৱাহাটীৰ ফালে যাওঁতে আমি ইয়াতে খোৱা লোৱা কৰোঁ, চাহ পানী ভাত চাত যিমানে পাৰোঁ। মানে ৰাতিপুৱা গ'লে আমি ইয়াতে চাহ খাই যাওঁ, আৰু দুপৰীয়া সময়ত আহিবৰ সময়ত কেতিয়াবা আমি ইয়াতে ভাত খাওঁ, নহ'লে গুৱাহাটীতে খাই লওঁ। এইটো হ'ল প্ৰণীতা ধাবা। এইটো চাই লওক প্ৰণীতা ধাবাৰ এইটো নাজাৰাটো চাই লওক। আমি ইয়াতে এতিয়া খাবৰ কাৰণে ৰখিলোঁ। আমি খাম এতিয়া, এইটো দোকানটো খোলাই নাই। আমি নেক্সট দোকানত এতিয়া যাম। মানে প্ৰণীতাত খাবলৈ ইচ্ছা নাই, প্ৰণীতাত খাব গ'লে আগত পইচা দিব লাগে, তাৰপিছতে খাব লাগে। সেইকাৰণে আমি ভাবিলোঁ প্ৰণীতাত নাখাওঁ, কিন্তু উপায় নাই। এইটো আমাক খাবলৈ দিছে প্ৰণীতাৰ ভিতৰত। এইটো আগৰটো যিটো আছিল সেইটোতো ভাঙিছে, কিবা বনাই আছে ভিতৰত ভালকৈ। এতিয়া বাহিৰত এটা এনেকৈ বনাইছে টেম্পৰাৰী, কিন্তু সেইটোও ধুনীয়াকৈ বনাইছে। এইটো চাওক, আৰু ইমান ডাঙৰ ডাঙৰ পুৰি দিছে, মানে এনেকুৱা পুৰি দেখাবলৈ আগতে পেট ভৰি যায়। ইমান ডাঙৰ পুৰি খায় নেকি মানুহ? এইটো নিয়মটো মই একদম ভাল পোৱা নাই। কিন্তু এইয়া প্ৰথম কথা হ'ল ইহঁতক আগতে পইচা দিব লাগে, আৰু নেক্সট কথা হ'ল ইমান ডাঙৰ ডাঙৰ পুৰিখিনি বনায়, মানে আধা খাব নোৱাৰে। মানে পইচাটো একেবাৰে লৈ লয়, কিন্তু আধাই খাব নোৱাৰে পুৰিটো। ঠিক আছে বাৰু, চাই লওক। আৰু মানুহ ইমান যে। ফাইনেলি আমি নলবাৰীত খোৱা লোৱা কৰি কিনে ওলাই আহিলোঁ। আহি কিনে আমি বাইহাটা যিটো নতুন ফ্লাইঅভাৰ হৈছে, বহুত ডাঙৰ ফ্লাইঅভাৰটো, এই ডাঙৰ ফ্লাইঅভাৰটো উঠিছোঁ। উঠি কিনে আমি গৈ আছোঁ। চাওক, ইয়াৰ পৰা এনেকুৱা নাজাৰা লাগে, মানে চাব লগা বস্তু ইয়াৰ পৰাও আছে। আপোনালোকে ভালকৈ চাই লওক। ইয়াৰ পৰা এনেকুৱা বস্তু চাব লগা, মানে যদি আপোনালোকে কয় এইটো শ্বিলঙৰ যেনেকুৱা নাজাৰাটো আছে, মানে পাহাৰ চাহাৰ যেনেকুৱা আছে, ইয়াতেও এইটোও এনেকুৱা ইয়াতে আছে। মানে এই ব্ৰিজৰ পৰা এনেকুৱা লাগে ইমান ধুনীয়া ভিউ, এইটো মানে চাব লগা ভিউ আৰু কি ধুনীয়া জেগা এইটো। কিন্তু ব্ৰিজটো যে বনাইছে মানে ভাল লাগিছে। আমাৰ হেমন্ত মামাক ভাল লাগিছে, ধন্যবাদ ক'ব লাগিব। যিয়ে নহওক, যিয়ে কৰক, কিন্তু আমাৰ মানুহখিনিক যাতায়াতৰ কাৰণে সুবিধা কৰি দিছে, গাড়ী ঘোঁৰা চলাৰ কাৰণে সুবিধা কৰি দিছে। সেইটো কাৰণে মামাক ভেৰি ভেৰি ধন্যবাদ। মই নেক্সট এটা ভিডিঅ' চাওক, এইটো ভিউটো চাই লওক। এইটো ইমান ধুনীয়া ভিউ। এইটো কিন্তু আপোনাৰ চানচাৰী টোল গেটটো যে আছে, টোল গেটটো পাৰ হৈ কিনে যে এটা ফ্লাইঅভাৰ আছে, সেই ফ্লাইঅভাৰটো হয়। চাওক, ইমান ধুনীয়া ভিউ এইটো। মামা কিয়ে বনাইছে, নেক্সট ভিডিঅ' আপোনালোকক দেখাই আছোঁ। আমি আহি সোমালোঁ মা কামাখ্যা মন্দিৰলৈ। এইটো গুৱাহাটীত হয়। এয়া আমি আহি পালোঁ কামাখ্যা মন্দিৰ, মেইন গেটটো হয় এইটো, চাই লওক। ইয়াৰ পৰা আমি ওপৰলৈ যে যাম গাড়ী লৈ কিনে, একদম মন্দিৰৰ সন্মুখলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো। বহুত
বহুত ডেঞ্জাৰ জেগা কিন্তু এইটো ইয়াতে যিকোনো মানুহ আহিব নোৱাৰে, আহিলেও অসুবিধা হৈ যায় গাড়ী চলাবা। যিয়ে নহওক আমি এতিয়া উঠি আছোঁ পাহাৰলৈ, চাই লওক পাহাৰখিনি আপোনালোকক মই দেখাই আছোঁ। আৰু গাড়ী একদম অভাৰটেক কৰিব নোৱাৰে, মানে সৰু ৰাস্তা, চিপা ৰাস্তা, বুজি পাইছেনে? অভাৰটেক একদম নকৰিব। যদি কোনোবা আহিব ইচ্ছা আছে ইয়াতে একদম অভাৰটেক নকৰিব। আপোনালোকে নিজৰ ভাৱত যাই থাকিব, নিজৰ ছিষ্টেমত গৈ থাকিব, একো অসুবিধা নহ'ব। সেইকাৰণে চাই লওক, খালি পাহাৰে উঠি আছোঁ এতিয়া। এই চাই লওক, চাইছেনে? এই চাউথৰ পৰা বহুত গাড়ী আহে, বহুত মানুহ আহিছে ইয়াতে। মানে আজি বহুতে জাম লাগি আছে জেগাখিনি। ইয়াতেতো অলপ জাম কমেই আছে, ওপৰত যাই চাওঁ কেনেকুৱা জাম হৈ আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব সকলে। মই এইটো নতুন ব্লগ খুলিছোঁ, মই এইটো ব্লগটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কৰি লাইক কৰি দিব, পাৰিলে শ্বেয়াৰ মাৰি দিব আপোনালোকে। মই আপোনালোকক নতুন বস্তুখিনি আপোনালোকক দেখাম। আমি ক'ত যাই থাকোঁ, কি জেগাত যাই থাকোঁ, কেনেকৈ ক'ৰ ছিষ্টেম হয়, সকলো বস্তু আপোনালোকক আমি বুজাব চেষ্টা কৰিম, যাতে আমাৰ কাৰণে আপোনালোকৰ কেতিয়াও অসুবিধা নহয়। এইটো চাওক, আমি গৈয়ে আছোঁ এতিয়া ওপৰত, পাহাৰলৈ উঠি আছোঁ এতিয়া। এইটো একদম ডেঞ্জাৰ টাৰ্ণিং কিন্তু আপোনালোকে এইটো বস্তু মনত ৰাখিব। এই কামাখ্যাত উঠিবৰ সময়ত এটা একদম ডাইৰেক্ট খাৰা টাৰ্ণিং আছে, কিন্তু একদম চাই লওক, একদম ডাইৰেক্ট খাৰা টাৰ্ণিং একদম। তাতে যদি কিবাকে গাড়ীটো ৰখাই দিয়ে, নতুন মানুহ হ'লেতো উঠাবই নোৱাৰিব। যদি ভাল ড্ৰাইভাৰ হয় তেনেহ'লে সি আহিব পাৰিব। নতুন মানুহ আহিলে তাত এইখিনি জেগাত পূৰা হুঁচিয়াৰ হৈ আহিব। ঠিক আছে বাৰু, আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি গৈ আছোঁ মন্দিৰলৈ। মামুলি দূৰ উঠিব লাগে নেকি? বহুত দূৰত আহিব লাগে, উঠি থাকিব লাগে। চাই লওক, মানে মই অভাৰটেক কৰিব খোজোঁ কিন্তু ৰিক্স হৈ যায়। আগফালৰ পৰা কোনোবা গাড়ী আহিলে নিজৰো অসুবিধা হ'ব, সিয়াৰো এই বেচেৰাৰো অসুবিধা হ'ব। সেইকাৰণে আমি ভাবিলোঁ অভাৰটেক নকৰোঁ। চবেই চাই লওক, আপোনালোকে চাওক, কোনেও অভাৰটেক নকৰে, একদম চবেই ছিষ্টেমেটিক গৈ আছে, একদম আনলিগেল কৰা নাই কোনো। এইটো হ'ল নীতি নিয়ম গাড়ী চলোৱাৰ। হিলছ এলেকাত এনেকৈ গাড়ী চলাব লাগে, ইমান হৰবৰি কৰিব নালাগে। ঠিক আছে বাৰু, এই চাওক পটকৈ গাড়ী ওলাই আহে, এই বস্তুটো আপোনালোকে চাই থাকক। চাই থাকক, আপোনালোকেতো চাইছে কিমান টাইমৰ পৰা আমি উঠি আছোঁ। নাজাৰা চাই লওক, চাব লগা বস্তু কিন্তু আছে পাহাৰত। এইটোকে কয় আমাৰ সোণৰ অসম বুলি। আমাৰ অসমৰ যিটো ভিউ আছে এতিয়াও, মানে এইটো ক'ব গ'লে আমাৰতো অৰুণাচলো মানে ক'লেও বেয়া নহ'ব, শ্বিলং ক'লেও বেয়া নহ'ব। মানে আমাৰটোৱে এনেকুৱা, অসমখনো এনেকুৱা হৈ আছে। আমাৰ শ্বিলং অৰুণাচলৰ নিচিনাও আমাৰো ইয়াতে ভিউ আছে। এই চাওক ঝৰ্ণা চাই লওক। আগফালে যি এটা গাড়ী দিগদাৰ কৰি আছে, ই নতুন মানুহ চলাব নোৱাৰে, বাৰ বাৰ ষ্টাৰ্ট বন্ধ হৈ থাকে ইয়াত। চাই থাকক, একদম ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে চাই থাকক। বহুত কষ্ট কৰি ব্লগটো বনালোঁ মই আপোনালোকক দেখাবৰ কাৰণে, যাতে আপোনালোকে কেতিয়াবা আহিলে ইয়াতে অসুবিধা নহয়। আপোনালোকে নিশ্চয় নতুন মানুহ অসুবিধা হয় কোনোবা নতুন জেগাত গ'লে, কিন্তু আমি আশা কৰোঁ যাতে আমি সকলোৱে তথ্য আপোনালোকক দাঙি ধৰিব পাৰোঁ, যাতে আপোনালোকৰ অসুবিধা নহয়। এই ভিডিঅ'টো চাই কিনে আপোনালোকে আহিব, ভিডিঅ' ছিষ্টেমত আপোনালোকে গাড়ী চলাই যাব, একো অসুবিধা নহয়। যিমানে নতুন মানুহ হ'লেও একো অসুবিধা নহয়, আপোনালোকে একদম টেনশ্যন নকৰিব।
ভিডিঅ'টো অলপ লং হ'লেও কিন্তু একদম স্কিপ নকৰিব দে। ভিডিঅ'টো অলপ লং ভিডিঅ'ই বনাইছোঁ কিন্তু মানে কামাখ্যা মন্দিৰ একদম গোসাইগাঁৱৰ পৰা আমাৰ অসম বেংগল বৰ্ডাৰ যে আছে গোসাইগাঁও মানে শ্ৰীৰামপুৰ, এই শ্ৰীৰামপুৰৰ ইফালে শ্ৰীৰামপুৰৰ পৰা আমাৰ গোসাইগাঁৱলৈকে 8 কিলোমিটাৰ হয়। 8 কিলোমিটাৰৰ পৰা মই একদম পূৰা ফুল তথ্য আপোনালোকক দি আছোঁ একদম গুৱাহাটী কামাখ্যা মন্দিৰলৈ। এই ভিডিঅ'টো অলপ লং হ'ব, আপোনালোকে একদম কাটি নিদিব। গাড়ি ডাইরেক্ট পার্কিংয়ে ঢুকে দিল না। গাড়ী ইয়াৰ পৰাই পাৰ্কিং লাগি আছে, ইয়াৰ পৰাই পাৰ্কিং লাগি আছে। তেনেকৈ এতিয়া ইয়াতে পাৰ্কিং লাগি আছে, ওপৰত বা কেনেকুৱা জাম লাগি আছে মই নিশ্চয় আপোনালোকৰ ওপৰতো দেখাম। এই আমাৰ জুবিনদাৰ ফটো, আমাৰ অসমৰ সোণৰ টুকুৰা এটা এই জুবিনদা, এই জুবিনদাৰ ফটো আছে ইয়াতে, আপোনালোকে একদম চিন্তা নকৰিব। ঠিক আছে বাৰু। এতিয়া মই ফাইনেলি আহি পালোঁ পাৰ্কিঙত। এইটো হ'ল আমাৰ গাড়ী পাৰ্কিঙত মই গাড়ী সোমাই দিলোঁ। মানে ৰাস্তাৰ ওচৰত নাৰাখিলোঁ গাড়ীখন এইকাৰণে যাতে ৰাস্তাত ৰাখিলে কোনোবা আহি লগাই দিয়ে, পিলপিলি চলা মানুহখিনি ভাল নহয়, আৰু বাইক চলোৱা মানুহখিনিও ভাল নহয়, পটকৈ লগাই দিয়ে গুচি যায়। সিহঁতৰ কাৰণে আমাৰ গাড়ীটোত আমি স্পট কৰিব নোৱাৰোঁ ন, লাগিলে পাৰ্কিঙত ৰাখিম, পাৰ্কিঙত পইচা দিম, তথাপি গাড়ীটো সুবিধা ভাল থাকিব। সেইটো কাৰণে আমি গাড়ী পাৰ্কিঙত সোমাই দিলোঁ। এতিয়া পাৰ্কিঙত সোমোৱাৰ পিছত মই আপোনালোকক বহুতকেইটা বস্তু দেখাই আছোঁ। যেনেকৈ এতিয়া কামাখ্যা মন্দিৰৰ গেটটো, কামাখ্যা মন্দিৰটো যে আছে, মানুহখিনি গৈ আছে, এইটো চাই লওক, জুম কৰি দিছোঁ আপোনালোকে চাই লওক। এইটো চব গোটেইখিনি মানুহ মন্দিৰলৈ গৈ আছে, কিন্তু কিছুমান গৈ আছে, কিছুমান ওলাই আহি আছে, কিছুমান ৰাতিপুৱা আহিছে, সিহঁতে ওলাই আহি আছে। এইটো চাই লওক, নাজাৰাটো চাই লওক, বা ইমান ধুনীয়া। আমি কিন্তু একদম ইয়াৰ ওপৰত নাই আৰু, ৰুম নাই আৰু, মই পাৰ্কিঙত য'ত ৰাখিছোঁ মন্দিৰতকৈ ওখ আছে এইটো চাওক। এই তলত গাড়ীখিনি চাইছে আপোনালোকে, এই তলৰ পৰা মই ইমান ওপৰত উঠি আহিছোঁ, মানে 3 মহল বুলি ক'লেও বেয়া নহয়, এইটো 3 মহলে কয়। 3 মহলত মই আছোঁ এতিয়া। 3 মহলৰ পৰা মই আপোনালোকক তলৰ নাজাৰাটো দেখালোঁ। চাওক গাড়ী ইমান পাৰ্কিং হৈ আছে, তাতে ইমান জাম লাগি আছে। তেনেকৈ আপোনালোকে চাওক, জাম লাগি আছে, ইমান জাম লাগি আছে, তাতে কেনেকৈ ৰাখিম গাড়ী কওকচোন। গাড়ীখন লাগিলেতো কিবা স্পট হৈ যাব ন, সেইটো কাৰণে মই এতিয়া আপোনালোকক এই পাৰ্কিংটো দেখাই আছোঁ। চাওক বহুত ডাঙৰ পাৰ্কিংটো মানে দেখাই থাকিলে শেষ নহ'ব, মানে ইমান 3 মহল পাৰ্কিং। এইটো গাড়ী এটা আছে চাওক স্পট, এইটো গাড়ী এটা স্পট কৰিছে কোনোবা, হয়তো আপোনালোকে নিশ্চয় চিনি পাব নেকি, গুৱাহাটীৰ গাড়ী হয়, গুৱাহাটী নাম্বাৰ। যদি কোনোবা চিনি পায় অলপ কমেণ্টত জনাই দিব। এই চাওক গাড়ী পাৰ্কিঙত, এই ইফালেদি আমি উঠি আহিছোঁ, ইফালেদি উঠি আহাতে এতিয়া আমি পাৰ্কিঙতে এতিয়া ৰখি থাকিম। এইখন হ'ল মোৰ গাড়ী, এইটো মোৰ গাড়ী। এতিয়া আপোনালোকক এইটো মোৰ গাড়ীৰ ফুল ডাটা লগাইছোঁ। আৰু চাওক মোৰ গাড়ীখনত মই ওপৰত কেৰিয়াৰ লগাইছোঁ। ওপৰত কেৰিয়াৰ লগাৰ মানে হ'ল এইটো, মই 14 তাৰিখে মানে গয়া কাশী বৃন্দাবন যাম, মানে UP। মই তাৰো ভিডিঅ' আপোনালোকক দেখাম নিশ্চয়, মন্দিৰৰ ভিডিঅ'। আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ মাৰি দি ৰাখিব, টাইমলাইনত ৰাখিব, আৰু পাৰিলে এটা কৰি লাইক কৰি দিব। ঠিক আছে বাৰু। এইটো চাওক মোৰ গাড়ীৰ ওপৰত কেৰিয়াৰ লগাই আছে। মই এইটো কাৰণে কেৰিয়াৰ লগাই ৰাখিছোঁ যাতে মোৰ যাব সময় অসুবিধা নহয়, কিবা মানুহৰ বেডিং চেডিং লৈ যাব, হয়তো মই 4-5 দিন প্ৰগ্ৰাম হ'ব পাৰে। মই আপোনালোকক নিশ্চয় ভিডিঅ'টো ভালকৈ দেখাম আপোনালোকক। এইটো চাওক মই পাৰ্কিঙত গাড়ী ৰাখিছোঁ, বহুত ডাঙৰ পাৰ্কিং। ঠিক আছে বাৰু। এতিয়া মানে আপোনালোকক মই আৰু এটা বস্তু দেখাই আছোঁ। এই যে মই পাৰ্কিংটো যে দেখাইছিলোঁ, এইটো এইফালেদি পাৰ্কিংটো যে মই দেখাইছিলোঁ, এইটো চাওক মই ওলাই অহা ৰাস্তাটো, ইফালেদি আমি আহিছিলোঁ, আহি কিনে এই পাৰ্কিঙত সোমাইছোঁ। এই চাওক মই যাব সময়ত এই বগা গাড়ীখন, ইকো গাড়ীখন গ'ল নহয়, মই সেইফালেদি ওলাই যাম। মানে এইটো অহা ৰাস্তাটো, এই গাড়ীখন এখন সোমাই গ'ল নহয়, এইফালেদি সোমাব নিদিব, ওলাই দিব, কিন্তু ইয়াত যাব নিদিব। এই চাওক এই গাড়ীখন ৰখাই দিছে, তাতে যাব নিদিব, কিন্তু চব ইফালেদি আহিব লাগিব। এই যিগিলা গাড়ী আহি আছে ইফালেদি আহিব লাগিব, আহি কিনে
আমি পাৰ্কিঙত যদি পাৰ্কিঙত নাৰাখোঁ এই আগফালেদি ওলাই যাব লাগিব, কিন্তু মানে এইটো ইফালেদি সোমাব নিদিব, পাৰ্কিঙৰ আগফালেদি সোমাব নিদিব। এই এনেকৈ গাড়ীখিনি লাইন হৈ আহিছে, এনেকৈ সোমাব লাগিব গাড়ীখিনি। আৰু এটা বস্তু চাওক, এইটো চাওক পাহাৰখিনি চাই লওক, এইটো বহুত দূৰত। কিন্তু মই বস্তুটো আপোনালোকক জুম কৰি দেখাইছোঁ, তথাপি ক্লিয়াৰ নাহিলেও যে চাওক, ইয়াৰ পৰা মই জুম কৰিছোঁ কিমান দূৰলৈ আহিছে। তেনেহ'লে চিন্তা কৰক, তেনেহ'লে মই ইমান ওপৰৰ পৰা তথাপি জুম কৰিছোঁ, তথাপি ফাটি গৈছে। চাওক কিমান দূৰত, চাই লওক। এয়া মই জুমটো কাটি দিছোঁ, চাই লওক কিমান দূৰত। ঠিক আছে বাৰু, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ মাৰি দিব। এইটো হ'ল এটা আমাৰ অসমত ধুনীয়া এটা ফুলৰ গাছ।